মাদ্রাসাত কোনে দিছিল যৌন শিক্ষা মাদ্রাসাৰ শিক্ষাৰ্থীক মোবাইলত দেখুওৱা হৈছিল যৌনগন্ধি ভিডিঅ' নিশাৰ আন্ধাৰত 8-10 বছৰীয়া ছাত্ৰক শিক্ষকে দেখুৱাই অশ্লীল ভিডিঅ' লাহৰীঘাটৰ টেঙাগুৰিৰ এক অজ্ঞাত স্থানত খোলা হৈছিল মাদ্ৰাসাখন অচিনাকি ছাত্ৰ অচিনাকি শিক্ষকৰ কাৰবাৰবোৰ দেখি সন্দেহ উপজিছিল স্থানীয় ৰাইজৰ লাহৰীঘাট আৰক্ষীৰ অভিযানত শেহতীয়াকৈ পোহৰলৈ আহিল মাদ্ৰাসাখনত চলি থকা ভয়ংকৰ কাৰবাৰ সাইফুল ইছলাম মাদ্ৰাসাখনৰ শিক্ষক সাইফুল ইছলামৰ মোবাইলতো ওলাইছে যৌনগন্ধি ভিডিঅ' লগে লগে মাদ্ৰাসাখনত থকা অন্য ছাত্ৰৰ মোবাইলবোৰ চালে আৰক্ষীয়ে প্ৰতিজন ছাত্ৰৰ মোবাইলতে অশ্লীল ভিডিঅ' সাইফুল ইছলামে অশ্লীল ভিডিঅ' দেখুৱাই যৌন শিক্ষা দিছিল মাদ্ৰাসাখনত থকা ছাত্ৰসকলক আৰু তেওঁ পৰা কিছুমান তেওঁ মোবাইলতে হওক বা তাৰ ইয়াৰে 2-এজন ষ্টুডেণ্টৰ মোবাইলত কিছুমান আমি পৰ্নোগ্ৰাফি ৰিলেটেড মেটেৰিয়েল পাইছোঁ গতিকে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে এটা কিবা ইনষ্টিটিউট চলাই আছে বুলি তেওঁলোকে কৈছে এটা কোনো বৈধ কাগজ পত্ৰ নাই বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা অনা সৰু সৰু ল'ৰা 8 বছৰ 7 বছৰ তেওঁলোকে ইয়াতে আজি প্ৰায় এবছৰমানৰ পৰা আবদ্ধ কৰি কি শিক্ষা দি আছে আমি গম নাপাওঁ ইয়াতে কোনো ভাল শিক্ষা যে দিয়া নাই সেইটো চিয়ৰ মোবাইলটো ট্ৰেক চাইছে চোৱাৰ পিছত তাতে প্ৰথমতে পৰ্ন ভিডিঅ' ওলাইছে দ্বিতীয়বাৰ আকৌ এই ল'ৰা ছোৱালী নাই ল'ৰা আছে সৰু সৰু বাচ্চা তেওঁলোকৰ মানে কি মোবাইল চেক কৰিছে তাতো পৰ্ন ভিডিঅ' ইয়াত কি প্ৰশিক্ষণ দি আছে সেইটো ক'ব নোৱাৰোঁ আচলতে আমাৰ মানে তদন্ত কৰিলেহে ওলাব মাদ্ৰাসাখনৰ শিক্ষক সাইফুল ইছলামে যুগুনিবিলত যিটো কাৰবাৰ কৰিছে সেয়া ইছলাম ধৰ্মই কেতিয়াও নকয় মাদ্ৰাসাৰ মতো অনুকৰণ কৰা নাই সাইফুল ইছলামে শিক্ষাৰ কোনো পৰিৱেশ নাই মাদ্ৰাসাখনত খাদ্য খোৱা পানীৰ ব্যৱস্থা নাই মাদ্ৰাসাখনত দিনত বেলেগৰ ঘৰে ঘৰে খাবলৈ পঠিয়াই দিয়া হয় মাদ্ৰাসাৰ ছাত্ৰকেইজনক ৰাতি অশ্লীল ভিডিঅ' চাবলৈ দিয়া হয় মোবাইলত নৰাৰে বেৰা দিয়া এটা কোঠাত ছাত্ৰসকলক আবদ্ধ কৰি ভয়ংকৰ কাৰবাৰ চলাই থকা হৈছিল কোনো থকা খোৱাৰ সুব্যৱস্থা নাই ল'ৰাবিলাক বাহিৰত বেলেগ মানুহৰ তাত খাবলৈ যায় কোনো প্ৰপাৰ হাইজেনিক পৰিৱেশ নাই বাথৰুম টয়লেটৰ ব্যৱস্থা নাই খাদ্য খোৱা পানীৰ অভাৱ খাদ্য বস্তুৰ অভাৱ গতিকে ইয়াততো ৰখাটো সম্ভৱেই নহ'ব এতিয়া আমি চাইল্ড লাইনত গতাই দিম আৰু তাৰপিছত আমি যিখিনি আইনগত ব্যৱস্থা সেইখিনি আমি গ্ৰহণ কৰিম লাহৰীঘাটৰ টেঙাগুৰিৰ এই মাদ্ৰাসাখনলৈ ছাত্ৰসকলক ক'ৰ পৰা অনা হৈছিল প্ৰকৃত উদ্দেশ্য কি আছিল আৰু অনুমতি নোলোৱাকৈ কেনেকৈ মাদ্ৰাসা খোলা হৈছিল গাঁওখনত সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আনন্দিত হৈছো যিহেতু এইটো আমি ক'ব গ'লে টোটালি ইলিগেল আছিলে এইটো মাদ্ৰাসাটো কোনো ধৰণৰ ধৰ্মীয় ৰিলেটেড বা কিবা জেনেৰেল শিক্ষাৰ লগত কোনো ধৰণৰ এইটো সংযোগ নাছিলে গতিকে পুলিচে যিটো কাম কৰিছে আমি সঁচাকৈ সকলোৱে বহুত আনন্দিত হৈছো ভাল পাইছো ইয়াতে কি শিক্ষা দিয়ে যি নাম কৈছে আমি কেতিয়াও শুনাই নাই কি নাম কৈছে কি পঢ়াই কি আমি ইয়াত আহি যি দেখা পাইছো তেখেতসকলে কৈছিলে জেনেৰেল শিক্ষা দিয়ে কিন্তু আমি ইয়াত আহি একো জেনেৰেল শিক্ষাৰ কোনো কিতাপে পোৱা নাই তেওঁলোকে কৈছিলে ছাত্ৰ দুজনৰ তাত মোবাইল পাইছিলে ছাত্ৰসকলক সোধা তেওঁলোকে কৈছিলে যে অনলাইন ক্লাছ কৰাই বোলে তেতিয়া আমাৰ ছাৰসকলে যেতিয়া মোবাইলটো চেক কৰিছে তেতিয়া তাত পৰ্নোগ্ৰাফি পোৱা গৈছে আৰু শিক্ষকৰ মোবাইলটো চেক কৰোঁতে একে বস্তু পোৱা গৈছে গতিকে আমি গম পাইছো নিশ্চয় ইয়াত অনলাইন শিক্ষাৰ নামত এইটো পৰ্নোগ্ৰাফি শিক্ষা দিয়া হয় এইটো আমি এইটো অৱগত হৈছো ৰাইজে কাগজ পাতি নাই এটা মাদ্ৰাসা খুলিলে কিবা ৰাস্তা লাগে বা কি লাগে কোনো ৰাস্তা নাই কোনো ৰাস্তা ঘাট নাই এণ্ডাৰত মাদ্ৰাসা পঢ়ায় ইয়াত কোনো কাৰেণ্ট নাই কোনো নাই মানে ইহঁতে মাদ্ৰাসা পঢ়ায় কি পঢ়ায় সিহঁতেই জানে আমাৰ মানুহে নাজানে অচিনাকি ছাত্ৰ চব যিকেইটা ছাত্ৰ পঢ়ায় ইয়াত অচিনাকি বাহিৰৰ ছাত্ৰ আমাৰ গাঁৱৰ মানুহে এটাও চিনি নাপায় আৰু সিহঁতক ক'ৰ পৰা আনিছে আৰক্ষীয়ে শিক্ষকজনক আটক কৰিছে শিক্ষকজনক চিনি পায় নেকি শিক্ষকজনক আমি চিনি নাপাওঁ সেইটো শিক্ষক ক'ৰ পৰা আহে আমি নাজানো মাদ্ৰাসাখনৰ শিক্ষকৰূপী এই ধুৰন্ধৰটোক ভালকৈ জেৰা কৰিলে ভয়ংকৰ কাহিনী পোহৰলৈ অহাৰ সম্ভাৱনা সাইফুল ইছলামৰ উদ্দেশ্যটো যে ভাল নাছিল এই কথা অনুমান কৰিব পাৰিছে আৰক্ষীয়ে মাদ্ৰাসাখনত উদ্ধাৰ হোৱা আটাইকেইগৰাকী ছাত্ৰক চাইল্ড লাইনৰ ওচৰত গতাই দিয়া হৈছে অধিক তথ্যৰ বাবে লাহৰীঘাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ভুৰাগাঁৱৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট আছাম টক্স।
আসাম টক্স আপোচবিহীন অসম কণ্ঠ